গাইজ 2025 চনৰ পিছত অংগনবাদী সহায়িকা কৰ্মীসকলৰ মানে চাকৰিটো কেনেকুৱা ধৰণৰ হ'ব থাকিবনে তেওঁলোকৰ এই চাকৰিবিলাক কেনেকুৱা হ'ব আজি ভিডিঅ'টোত মই ডিসকাশন কৰিম গতিকে আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলো অংগনবাদী সহায়িকা কৰ্মীৰ কথাখিনি মানে গম পায় নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে মই মোৰ ইউটিউব চেনেল নিউডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো এই অংগনবাদী কৰ্মী সহায়িকাসকলে আজি বছৰ ধৰি মানে ধৰ্ণা কাৰ্যসূচী কৰি আহিছে তেখেতসকলক মানে মাননি এটা দিয়া হৈছিল ইমান এটা মানে গধুৰ দায়িত্ব দি তেওঁলোকৰ দ্বাৰা মানে ল'ৰা ছোৱালী পঢ়ুৱাই আৰু নানান ধৰণৰ কাম কৰায় এই কাম কৰাৰ পিছত তেখেতসকলক মানে সাধাৰণ এটা মাননি দি মানে তেওঁলোকৰ পৰা সকলোখিনি চৰকাৰে আদায় কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় নিজে কৈছে যে অংগনবাদী সহায়িকা কৰ্মীসকলৰ লগত ইলেকশ্যনৰ পাছতে তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ব আৰু তেওঁলোকৰ মাননি হয়তো অকমান বৃদ্ধি কৰিব এতিয়া কথাটো হ'ল তেওঁলোক এগৰাকী শিক্ষক এই শিক্ষকসকলে মাননি অকমান বৃদ্ধি কৰিলে তেওঁলোকৰ হ'ব জানো তেওঁলোক এজন শিক্ষক যিহেতু তেওঁলোকে শিক্ষকৰ মৰ্যাদা পোৱা উচিত এটা নিয়মীয়া চাকৰিয়ে যেনেকুৱা ধৰণৰ সা সুবিধা পায় এই তেওঁলোকো মানে সেই সকলো ধৰণৰ সা সুবিধা পোৱা উচিত তেওঁলোকৰো এই ডিএ ইনক্ৰিমেণ্ট বছৰে তেওঁলোকৰ দৰমহাৰ লগত যোগ হ'ব লাগিব গাইজ মই মোৰ আগৰ ভিডিঅ'ত কৈ আছিলোঁ যে 2025 চনৰ পিছত 2026 চনত নাথাকিব অংগনবাদী কৰ্মী সহায়িকা চাকৰিবিলাক কিন্তু কি হ'ব চাকৰিবিলাক এই ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 যেতিয়াৰ পৰা লাগা হৈছে এই চাকৰিবিলাকৰ শিক্ষকতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এটা অসুবিধাৰ সৃষ্টি হৈছিল এই শিক্ষকবিলাকৰ সমস্যাবিলাক মানে চৰকাৰে দূৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কি কৈছে কি এই অংগনবাদীৰ পৰা ক্লাছ 12 হলে একেটা স্কুলত মানে পঢ়াটো বাধ্যতামূলক কৰিব গতিকে অংগনবাদীবিলাক ক'ত যাব অংগনবাদীবিলাকো তেখেতসকলৰ এগৰাকী মানে শিক্ষকে হয় এই শিক্ষকে তেওঁলোকে সাধাৰণ মাননি এটাৰে মানে কাম কৰি আছে আজি বছৰ ধৰি কিন্তু অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতি কৈ আছে যে স্কুলৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাথাকিব স্কুল এই অংগনবাদী প্ৰি প্ৰাইমাৰীৰ পৰা মানে 12 হায়াৰ সেকেন্ডাৰী পৰ্যন্ত এজন মানে ষ্টুডেণ্টে মানে হায়াৰ সেকেন্ডাৰী পৰ্যন্ত পঢ়িব লাগিব তাৰ মাজত তেওঁলোকৰ মানে কোনো ধৰণৰ গ্যাপ থাকিব নালাগে এতিয়া যেহেতু ক্লাছ 8 লৈ বাধ্যতামূলক হৈছে আজি কিছুদিন পিছত 2025 বা 26 চনৰ পিছৰ পৰা মানে ক্লাছ 12 লৈ বাধ্যতামূলক হ'ব গতিকে অংগনবাদী সহায়িকা কৰ্মীসকল আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকক চৰকাৰে অসম চৰকাৰে যদিও মাননি নিদিয়ে তথাপিও মানে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈ আছে যে প্ৰি প্ৰাইমাৰীৰ পৰা ক্লাছ 12 লৈ মানে একেটা স্কুলত মানে থাকি ল'ৰা ছোৱালী পঢ়িব লাগিব তেতিয়া অংগনবাদীবিলাক ক'ত যাব অংগনবাদী কৰ্মী সহায়িকাবিলাক অবভিয়াছলি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলৰ লগত মানে চামিল হ'ব লাগিব যেতিয়া মানে স্কুলৰ লগত চামিল হ'ব এই চাকৰিবিলাক কি হ'ব এই সাধাৰণ মাননিৰে এখন হাই স্কুল বা হায়াৰ সেকেন্ডাৰী তেওঁলোকে মানে পঢ়াব নেকি চৰকাৰে মানে এই নিয়মীয়া চাকৰি মৰ্যাদা দিবই লাগিব এটো লাহে মানে তেওঁলোক মানে বাধ্য হ'ব লাগিব এতিয়া ভিডিঅ'টো যদি ভাল লাগিছে মোৰ এই নিউডিম চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ আপোনালোকে পাৰিলে শ্বেয়াৰ কৰি দিব যাতে অন্য মানুহে যাতে ভিডিঅ'বিলাক মানে পায় সকলোখিনি কথা গম পায় এতিয়া আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছো আৰু মই ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম গতিকে চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'